Good morning, all of you. নমস্কাৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিহেতু তিনিদিনীয়া এটা প্ৰশিক্ষণ কালি প্ৰথমটো শেষ হৈছে, প্ৰথমটো শেষ হোৱাৰ পিছত আজি দ্বিতীয় দিনত কালিনো কি কি হৈ গ'ল সেই বিষয়ে আমি ৰিকেপ কৰিম। বিজয় মই আজি ভিতৰৰ কৰিব আৰম্ভ কৰিছোঁ। যদি জীৱনৰে আহে ধুমুহা যদি চকুৰে দিয়ে বেদনা বন্ধুৱা নতুন প্ৰেৰণা নতুন সুৰুজ আহিব ওলাই জীৱনৰে পথ দিব পোহৰাই যদি মৰুভূমি হেৰাই ঠিকনা বন্ধুৱা নতুন প্ৰেৰণা আমাৰ সকলোৰে জীৱনতে কিছুমান ঘটনা আহে। এই ঘটনাৰ সময়ত অৰ্থাৎ দুৰ্যোগৰ সময়ত আমি এনেকুৱা ধৰণে আগবাঢ়ি যাব লাগে, কি কৰিব লাগে, বিশেষকৈ শিশুসকলক আমি কি ধৰণেৰে সুৰক্ষা প্ৰদান কৰিব লাগে। আৰু এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল শিশুসকলক আমি কেনেকৈ শিশুসকলৰ লগত অনুকূল পৰিৱেশ দিব পাৰোঁ। তেতিয়াহ'লে চাউলটো state level capacity building workshop for district level officials in the space emergencies. Kali ji ASDMA और UNICEF for collaboration হৈছিলে প্ৰথমতে আমাৰ ইউনিভাৰ্চিটি ষ্টাৰ্ট হৈছিলে তাৰপিছতে এটা বিশেষ গুৰুত্বপূৰ্ণ সেশন হৈছিলে understanding humanitarian crisis and its impact on children, especially focus on Assam. এই বিষয়টো আমি শিকিলোঁ সেই সম্পৰ্কে ৰিকেপ কৰিব মাজুলীৰ পৰা অহা আমাৰ ফ্ৰেণ্ড বিগত বাইদেউ তেখেতক আহি 1 মিনিটৰ পৰা ভিতৰত কালি আলোচনা কৰিব আপোনাৰ ফটো এখন উঠাব। তাৰপিছতে আমাৰ needs of children during the crisis এই সম্পৰ্কে নৰ্মদা দাস বাইদেউ ক'ব ৰিপৰ্ট পাইছিলে। মই প্ৰথমতে বাইদেউ আগবাঢ়িছোঁ। ক্ৰাইচিছৰ সময়ত যিখিনি নিডছ চিলড্ৰেনৰ কাৰণে সেই কথাখিনি আমাৰ আলোচনা কৰা হৈছিলে
সেই আলোচনাখিনি আমাৰ তপন পেটেল ছাৰে বক্তব্য আগবঢ়াইছিলে, মই নমনা বাইদেউলৈ আগবঢ়াইছোঁ। তাৰপিছতে আমাৰ এছটিএম ৰমা বাইদেৱে গুড প্ৰেক্টিচেছৰ বিষয়ে ক'ব। সুপ্ৰভাত সকলোলৈকে। আমাৰ এই যি ৱৰ্কশ্বপ হৈ আছে, সেই ৱৰ্কশ্বপৰ কালি আমি যিখিনি বস্তু শিকিলোঁ, তাৰে ভিতৰত ইণ্ট্ৰডাক্টৰীটো বাইদেৱে ক'লে। ছেকেণ্ডটো আছিলে আমাৰ আণ্ডাৰষ্টেণ্ডিং নিডছ অফ চিলড্ৰেন ডিউৰিং এ হিউমেনিটেৰিয়ান ক্ৰাইচিছ চিটুৱেশ্যন। ইম্পেক্টখিনিৰ কথা অকণমান আগতীয়াকৈ থাকি গ'ল। তাতে তেওঁ ইম্পেক্টখিনিৰ কথা ক'বলৈ যাওঁতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত যিটো ইম্পেক্ট পৰে, বিল্ডিং ডেমেজৰ ওপৰত কথা কৈছিলে তেওঁ, আৰু ছাৰ্ভিচ ডেমেজৰ কথা কৈছিলে। ইম্পেক্ট এছেছমেণ্টৰ কথাও তেওঁ শিকাইছিলে, আৰু ডেমেজ আৰু লছৰ ওপৰত তেওঁ ধুনীয়াকৈ এটা ভাগকৈ আমাক ধুনীয়াকৈ শিকালে। আৰু চবতছে ডাঙৰ কথা, তেওঁ যেতিয়া বৰ্ডত শিকাই আছিলে তেতিয়া মই নিড আৰু ৱান্টছ একে বুলিয়ে ভাবি আছিলোঁ। তেওঁ যেতিয়া ভাগ কৰি দিলে তেতিয়া নিডটো তেওঁ ক'লে ক্ৰাইচিছৰ টাইমত বাচ্চা এটা জীয়াই থাকিবৰ কাৰণে যিবিলাক বেছিক দৰকাৰ হয় সেইখিনি হৈ গ'ল নিড, আৰু ৱান্টছটো হৈ গ'ল তেওঁলোকে উপযুক্তভাৱে যদি কিবা বিচাৰে সেইটো ৱান্টছ। আৰু এই সকলোখিনি দিবলৈ যাওঁতে আমি তেওঁলোকক কোনো ধৰণৰ মানে চাউণ্ড কৰা নাই, সেইটো তেওঁলোকৰ ৰাইটছ হয়। এই গোটেই কথাখিনি নিডছ এছেছমেণ্টৰ ভিতৰত আমি মনত ৰাখিবলগীয়া কথা বুলি তেওঁলোকে শিকাইছে। খুব সম্ভৱ আজি এছেছমেণ্টৰ বাকী কথাখিনিও শিকাব বুলি আশা ৰাখিছোঁ। তাৰপিছতে আমাৰ এছটিএম ৰমা বাইদেউ ডিব্ৰুগড়ৰ পৰা আহিছে। তেখেতে গুড প্ৰেক্টিচেছ যিখিনি আমি কৰিব পাৰোঁ, উইমেন এণ্ড চিলড্ৰেন এক্ৰছ দ্য জব গ্লোব, এই বিষয়ে বাইদেউ ক'ব। নমস্কাৰ সকলোকে। মই পাইছোঁ টপিকটো হৈছে আপোনাৰ যিহেতু যোৱাকালি কথাখিনি কৈ গৈছে, তাৰপিছত মোৰ টপিকটো হৈছে গুড প্ৰেক্টিচেছ অফ কেয়াৰিং ফৰ উইমেন এণ্ড চিলড্ৰেন এক্ৰছ দ্য গ্লোব। চ' আমি ইয়াতে ক'ব বিচাৰোঁ, মই প্ৰথমতে শিশুখিনিৰ কথা ক'ব বিচাৰিছোঁ। শিশু এজনৰ ইমাৰ্জেঞ্চি টাইমত আমাৰ বিশেষকৈ প্ৰটেকশ্যনৰ খুবেই জৰুৰী। যাতে তেওঁলোকে ফেমিলিৰ পৰা ছেপাৰেশ্যন হৈ যায় বা মাক দেউতাকক বেলেগে ৰাখিলে বেলেগ এটা ৰুমত ধৰি লওক, বা তেওঁৰ এটা লগ একেবাৰে নাপাবও পাৰে, বেলেগ এটা জেগাত ছেপাৰেশ্যন হৈ যায়। চ' তেওঁলোকৰ কাৰণে খুবেই আমাৰ প্ৰটেকশ্যনটো জৰুৰী। যেনে তেওঁলোকে এইটো সময়ত আমাৰ ইমাৰ্জেঞ্চি সময়তে এডুকেশ্যনটো আমি ইকুৱেলি ৰখাটো আমাৰ কাৰণে বহুতেই দৰকাৰ হৈছে। চ' সেইটো কাৰণে আমি কি কৰোঁ, তেওঁলোকক আমি প্ৰটেকশ্যনটো কিদৰে দিয়া যাব, যিহেতু আমি অকল এইটো নহয় যে ৰিলিফ কেম্পটোতে থাকোঁতে যে প্ৰটেকশ্যনটো দিয়া হয় সেইটো বুলি নহয়। মই ভাবোঁ আমাক কোৱা হৈছিলে যে তেওঁলোকে স্কুললৈ যাওঁতে বা আহোঁতে বা টয়লেটতো ইউজ হ'ব পাৰে বা বিশেষ জেগাত হ'ব পাৰে। চ' আমি তেওঁ প্ৰটেকশ্যন দিয়াৰ আমাৰ খুবেই জৰুৰী। ছেকেণ্ড হৈছে আপোনাৰ শিশু এটাৰ আপোনাৰ ট্ৰেফিকিঙো হ'ব পাৰে, চাইল্ড লেবাৰো হ'ব পাৰে, তেওঁলোকক এবিউজটো মই এতিয়া এই মাত্ৰ কৈ গৈছে, এবিউজিং হ'ব পাৰে। চ' তেওঁলোকক আমাৰ প্ৰটেকশ্যনটো আটাইতকৈ ফাৰ্ষ্ট মেইন এণ্ড মেইন এইম হৈছে, টাৰ্গেট হৈছে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত। ছেকেণ্ডলি আমি হৈছে তেওঁলোকক যদিও আমি যোনটো য'তে পঢ়াইছোঁ বা য'তে কেম্পটো ৰাখিছোঁ, তেওঁলোকক যোনখিনি জেগাতে ৰখা হৈছে তেওঁলোকক আমি সুৰক্ষিত ৰাখিব কাৰণে আমি তেওঁলোকে চিকিউৰ ফিল কৰিব লাগে। প্ৰটেকশ্যনটো আমি কৰিবলৈ ধৰি লওক চিকিউৰ, ফ্ৰেণ্ডলি আৰু কমফৰ্টেবল হ'ব লাগে, যাতে মানে তেওঁলোকে মনত মানে যিহেতু গাৰ্জেনসকলৰ লগত কাষত নাই সেই ভয় ভাৱটো থাকিব নালাগে। সেইটো কাৰণে আমি চিকিউৰ আৰু কমফৰ্টেবল জোনত ৰাখিব লাগে। আৰু যেতিয়া আমি আহোঁ মহিলাখিনিৰ ক্ষেত্ৰলৈ আহোঁ, ধৰি লওক বিশেষকৈ লেক্টেটিং মাদাৰ্ছ সকলৰ কাৰণে, তেওঁলোকৰ কাৰণে আমি এটা ঘৰতো ধৰক আপোনালোকে ৰুম এটাত ধুনীয়াকৈ গৈ পেলাই মাক এগৰাকীয়ে নিজৰ শিশুটো ব্ৰেষ্টফিডিং কৰাব পাৰে কমফৰ্টেবলি। কিন্তু ইয়াত এনেকুৱা পৰিৱেশটো যদিও নহয়, আমি এটা ব্ৰেষ্টফিডিং কৰ্ণাৰ বনাই
আৰু এই ইনফৰমেশ্যনখিনি ডিষ্ট্ৰিক্ট অথৰিটিৰ লগত শ্বেয়াৰ কৰে। এনেকুৱা বহুত এক্সাম্পল আছে য'ত নেকি ৰিলিফ কেম্পৰ পৰা ল'ৰা ছোৱালী বেলেগ পৰিয়াল বা চিনাকি মানুহৰ কথা বাদ দিয়ক, নিজৰ মাক বাপেকে নিজৰ ল'ৰা ছোৱালী বেছি দিছে। ঠিক আছে, তো সেইটো কাৰণে আপোনালোকেতো ICDSৰ হিচাপেতো কৰেই, বাট সেই ৰিলিফ কেম্পৰ সময়ত সেই কথাখিনি চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এনেকুৱা নহয় যে আমি এইবোৰ এনেকুৱা লাগে ন যে আমি নিউজ পেপাৰত শুনো বেলেগত হয়, বিশ্বাস কৰক অসমতো হয়। ঠিক আছে, এতিয়া সেইটো কাৰণে ক'ত কেতিয়া হয় ক'ব নোৱাৰি, কিন্তু সেইটো কাৰণে ৰেজিষ্ট্ৰেশ্যন যিটো হয় সেইটো জাষ্ট অকল মানে হাজিৰা কৰা হিচাপে নহয়, সেইটো ভালকে মেইনটেইন কৰাটো, ৰেগুলাৰ মেইনটেইন কৰাটো খুব জৰুৰী এটা কাম। ঠিক আছে, ইয়াৰ পিছতে আমাৰ সেশন আছে অকণমান চাইড কৰি লওকচোন। কিন্তু এটা ওপৰত টেবুলৰ ওপৰত যিকেইটা বেগকেইটা আছে অকণমান চাইড দিয়কচোন, নহ'লে এইটো চেহেৰাও দেখি পোৱা নাযায়। Very important, but লিখিবৰ কাৰণে প্লিজ আপোনালোকৰ যিমানখিনি হন্য সমন্ত অস্ত্ৰ শস্ত্ৰ আছে আচ্ছা, আপোনালোকে তালৈ নগৈ পেলাই আপোনাৰ আগলৈ প্লিজ এইটো জনাই চাব প্লিজ। আমি ডিসাইড কৰিম গ্ৰুপৰ পৰা কোনে প্ৰেজেন্ট কৰিব, সেইটো আমি ডিসাইড কৰিম। তাৰ মানে গ্ৰুপত দুইজনে কাম কৰি কিনে বাইক এজনে চাইড দি কিনে পাৰ হৈ যাব, সেইটো নহ'ব। ঠিক আছে, তো সেইটো কাৰণে সকলোৱে যিটো ডিসকাশন হৈছে সেইটো পাৰ্টিসিপেট কৰিব লাগিব। ঠিক আছে, কৰক। ঠিক আছে, সেকেন্ডলি গাঁও ওয়াইজ কেনেকুৱা ধৰণৰ ইনফৰমেশ্যনখিনি লাগিব, ৰিলিফ কেম্প ওয়াইজ কেনেকুৱা ধৰণৰ ইনফৰমেশ্যনখিনি লাগিব, তাৰ উপৰি গৈ পিনে স্পেচিফিক যিটো এজ গ্ৰুপ হয়, আপোনালোকে যিখিনি এজ গ্ৰুপ আইডেন্টিফাই কৰে, তেতিয়া ইণ্ডিভিজুৱেল লেভেলত কেনেকুৱা ধৰণৰ ইনফৰমেশ্যনখিনি লাগিব। তো তেতিয়াহে আমি ক'ব পাৰিম। এনেকুৱা নহয় যে আমি এনেকুৱা নহয় যে পঞ্চায়তৰ গোটেই 500 ঘৰ মানুহক গৈ পিনে কৰিলোঁ, সেইটো হ'ব নোৱাৰি। কিন্তু ওভাৰঅল পঞ্চায়তৰ ইনফৰমেশ্যনটো আমাক লাগিব। তো এতিয়া মাত্ৰ প্ৰশ্নখিনিহে লিখিব লাগে, উত্তৰখিনি লিখিব নালাগে। ঠিক আছে, পৰীক্ষাৰ কাৰণে প্ৰশ্ন কাকতখনহে বনাব লাগে।
children, is there any Divyang student? individual ho pare ললিত আছে নেকি ওচৰত ললিত ওচৰত আছে নেকি It's 11 o'clock, you can take 10-15 minutes break. 11:20 will start presentation. You can walk while having a tea. It's 11 already 11. Take a break. Take your tea. 15 minutes में वापस आ जाएंगे. 15 minutes. We'll start presentation on 11:20. अपन सब अपने आँखों से अपने आँखों से हाँ अपने यहाँ देखो हाँ 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 ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে আমি কি টপিকটো ক'ব বিচাৰিছোঁ
ইয়াতে কি ক'ব বিচাৰিছো আমি এটো গ্ৰুপটো পাৰ আছিলে কিন্তু আমাৰ মেছেজটো দিব বিচাৰিছোঁ যেনে চেট বেবি অকল ৰচনা নালাগে মোক হয় কি মেছেজ দিব বিচাৰিছে Four line to sir. Danger. Live wire means danger. electricity this line means danger এটো ক'ব বিচাৰিছে ৰাইট ওকে Stay away. এটো কি ক'ব বিচাৰিছে say no to bad touch okay ইয়াতে কি ক'ব বিচাৰিছে প্ৰথম কথা আছে বেড টাচ খিনি আছিলে আৰু সেকেন্ড যোনটো সলিডিটি আছে যাতে কোনোবা যদি আননোন পাৰ্সনে সাপ্লাই বা তেনেকুৱা খোৱা বস্তু দিয়ে নো ক'ব লাগে আৰু আননোন পাৰ্সনৰ লগত ডাইৰেক্ট মটৰ দি গুচি যাব নালাগে ওকে ওকে এটো 15 মিনিট বা 10 মিনিটত এটা ভাল এফৰ্ট গোটেইকেইটা গ্ৰুপৰ কাৰণে ওকে তো আমি ক্লাস এটা few observation ওকে যেহেতু চিলড্ৰেনৰ কাৰণে কৰা হয় চিলড্ৰেনৰ কাৰণে বাদ দিও ডাঙৰৰ কাৰণে যেতিয়া আমি চিন্তা কৰো তেতিয়া যেতিয়া আমি এনেকুৱা মেটেৰিয়েলবিলাক বনোৱা হয় ইয়াক কোৱা হয় আইসি মেটেৰিয়েল ইনফৰমেশন এডুকেশন এন্ড কমিউনিকেশন ইমান মিনিমাল ৰাখিব পৰা যায় ইমান ভাল পইণ্ট নম্বৰ 1 Point number 2 একেটাতে মাল্টিপল ইনফৰমেশন দিয়াটো এভয়েড কৰিব লাগে আপোনাৰ ওচৰত বেছি ইনফৰমেশন আছে আৰু এটা বনাও আৰু বেছি আছে আৰু এটা বনাও ঠিক আছে হেতু হ'ব লাগে 3 নম্বৰ পইণ্ট মেছেজটো সৰু হলো ইট শুড বি ক্লিয়াৰ ঠিক আছে গুড টাচ ব্যাড টাচ ইজ ফাইন বাট কোনটো গুড টাচ বা কোনটো ব্যাড টাচ এটো ক্লিয়ার হ'ব লাগে ঠিক আছে আমি সোশ্যাল নর্মসৰ কাৰণে হওক বা আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে হওক আমি বহুতখিনি কথা খোলাখুলিকে নকম যেনেকৈ মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত আমি নৰ্মেলি ঘৰত সমাজত বাদ দিয়ে ঘৰতে আমি খোলাকে কথা বতৰা পতা নহয় ৰাইট তো হেতু হিচাপে ক্যাম্প সিচুৱেচনত তো আৰু নহয় কিন্তু আমাৰ ৰেসপন্সিবিলিটিটো আছে যেটো আমি যেটো ইনফৰমেশন দিও হেতু ক্লিয়াৰলি দিয়া ঠিক আছে যদি আমি কৈছো যে কি ওকে এনেকুৱা ধৰণে হলে মানুহ এবডাক্ট হ'ব পাৰে ৰেপ হ'ব পাৰে we should be clear enough to say it ঠিক আছে আমি ক্লিয়াৰলি হে ইনফৰমেশনটো পাস কৰাটো দৰকাৰ আছে Third point, যেটো সবতকে ইম্পৰ্টেন্ট যেটো এটো এক্সাৰসাইজৰ বিষয় এক্সাৰসাইজটো কৰাৰ মূল উদ্দেশ্যটো হৈছে যেতিয়া আমি আইসিৰ কথা কওঁ এনেকুৱা নহয় যে পইচা খৰচা কৰি পিনে আমি বহুত ভালকে প্ৰিন্টিং কৰি পিনে বনোৱা মানে আইসি আমি নিজে অকমান কষ্ট কৰি পিনে আমি আইসি বনাব পাৰো মেছেজ দিব পাৰো এনেকুৱা নহয় যে আমাৰ অকল ফ্লেক্স বেনাৰ প্ৰিন্টিং কৰি পিনে কম্পিউটাৰ লৈ পিনে ডাউনলোড কৰি পিনে বনোৱাটোৱে আমাৰ কাৰণে দৰকাৰী আমি নিজে হাতেৰেও বনাব পাৰো ইট ইজ পসিবল আৰু হেতু কাৰণে এনেকুৱা নহয় যে কি আমি নিজে বনাই গৈ পিনে দিলো আমি ল'ৰা ছোৱালীক দি পিনে যদি আমি কওঁ যে এইটো বিষয়ৰ ওপৰত তোমালোকে বনোৱাচোন তেওঁলোকেও যদি বনায় লাৰ্নিং এক্টিভিটিও হ'ল আপোনাৰ মেছেজটো পাছ হ'ল ৰাইট তাৰ পাছত আপোনালোকে অকমান হেল্প কৰি দিলে ধুনীয়াকৈ কৰি পিনে ধুনীয়াকৈ তাতে লগাই পিনে হেতু হৈ গ'ল আপোনাৰ আইসি মেটেৰিয়েল তো যেনেকৈ কৰি পিনেও কৰিব পৰা যায় তো আইসি মেটেৰিয়েল বা ইনফৰমেশন দিয়াৰ পদ্ধতি এইটো নহয় যে কি আপুনি ৰেডিমেডলি কৰি পিনে কৰিব পৰা যায় এক্টিভিটি কৰি পিনেও কৰিব পৰা যায় গম পাইছে কথাটো আমি যদি সেই লাৰ্নিংটোৰ লগতে এক্টিভিটি যদি সংযোগ কৰিব পাৰো তেতিয়া আমাৰ উদ্দেশ্যটো বেছি ভালকে সফল হ'ব পাৰিব ওকে এতিয়া চাহ ব্ৰেক আছে ঠিক আছে 4টা বাজিবলৈ 5 মিনিট আগতে আপোনালোকে আহিব তাৰ পাছত সাইকোসোশিয়াল ৰেসপন্সৰ ওপৰত সেশন আছে ঠিক আছে আহি পিনে আপোনালোকে নিজৰ টাইম ভালকে
ৰাতিপুৱা 8টাত কোনো নাযায় দেই মানে ৰাতিপুৱা ইভিনিং 4:30 বজাৰ পাছতহে যোৱাৰ ব্যৱস্থা 4:30 আগত কোনো নাযায় চাৰ্টিফিকেট লৈ তাৰপিছত আপোনালোকে কিছুমানে টিকেট কৰিছে অফিচ জেলা সেইটোৱে লিখিব কৈছে So next session কি আছে? So I need 2 volunteer again. দুজন volunteer লাগে। কোন কোন হ'ব আজি? Sir, we will see you on the next training again. Yes. So volunteer কোন কোন আছে? এগৰাকী এজন আৰু এজন সোনকালে আপোনাৰ নামটো কি হয় কেশৱ আপোনাৰ নামটো নীলাক্ষী কেশৱ আৰু নীলাক্ষী অহা কালিৰ কাৰণে ভলণ্টিয়াৰ সেম ৰেছপন্সিবিলিটি ৰাতিপুৱা ৰিকেপ কৰিব লাগিব আৰু নিজে কৰিব নালাগে সকলোৱে কৰাব লাগিব আজি যিটো পদ্ধতিৰে কৰা হ'ল সেইটো পদ্ধতি হৈ গ'ল অহা কাইলৈ আপোনালোকে নতুন কিবা পদ্ধতি চিন্তা কৰিব লাগিব যিটোৰ দ্বাৰা সকলোকে ইনভলভ কৰিব পাৰে ওকে কালি ৰাতিপুৱা সময় কেইটা লগ পাম আমি থেংক ইউ ভেৰি মাছ নমস্কাৰ মোৰ নাম ৰাখী বৰ্মন WCD ছুপাৰভাইজাৰ তিনচুকীয়া গুজন ICDSৰ পৰা আমি ষ্টেট লেভেল কেপাচিটি বিল্ডিং ৱৰ্কশ্বপ এণ্ড ডিষ্ট্ৰিক্ট লেভেল চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ওপৰতে ট্ৰেইনিং ল'ব আহিছোঁ ইয়াতে আমি চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ওপৰত বহুতো কথা জানিব পাৰিছোঁ শিশুসকলৰ ডিজাষ্টাৰ সময়ত কেনেকৈ আমি ৰাখিব লাগে কি ধৰণৰ সুবিধা দিব লাগিব খেলনাৰ যোগেদি বা মেণ্টেল হেল্থৰ যোগেদি আৰু তেওঁলোকৰ প্ৰটেকশ্যন আৰু এৱাৰনেছ হেল্থ নিউট্ৰিশ্যন এই বিষয়ত আমি যথেষ্ট আমি শিকিলোঁ আৰু আমি বহুতো উপকৃত হৈছোঁ আমি ভাবোঁ যে আমি যেতিয়া ডিজাষ্টাৰ মেনেজমেণ্ট যেতিয়া বা বানপানী পীড়িত এলেকাত আমি আমাৰ স্পেচিয়েলি আমাৰ কামটো হৈছে 0 to 6 ইয়াৰ আমি অংগনৱাড়ী কেন্দ্ৰ পৰিচালনা কৰি লাগে তেওঁলোকক আমি যথেষ্ট জ্ঞান দিব পাৰিম আমাৰ সহায় সহযোগ বা এই ট্ৰেইনিঙৰ যোগেদি বহুতো যিখিনি শিকিলোঁ আমি দিব পাৰিম বুলি আশা ৰাখিছোঁ সেইকাৰণে আমি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ যিখিনি আমাৰ এৰেঞ্জমেণ্ট আৰু অৰ্গেনাইজাৰ সকলোকে থেংক ইউ ছ' মাছ ফেকাল্টি আৰু ৰিচৰ্চ পাৰ্চন যথেষ্ট এতিয়া জাষ্ট আমি মেণ্টেল হেল্থৰ ওপৰতে যিটো আমি শিকিলোঁ বহুতো মানে ভাল হৈছে মানে যিটো আমাৰ কাৰণে বহুত জৰুৰী স্পেচিয়েলি চাইল্ড এণ্ড আমাৰ নিজৰ কাৰণে বহুত জৰুৰী তো অল অফ ইউ থেংক ইউ ছ' মাছ থেংক ইউ মোৰ নাম নীলাক্ষী বৰুৱা নমস্কাৰ মোৰ নাম নীলাক্ষী বৰুৱা মই WCD ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ ছুপাৰভাইজাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আমি আজি ইয়াত 3 দিনীয়া প্ৰশিক্ষণ কিন্তু 2 দিন ইতিমধ্যে লৈছোঁ এইটো মানে আমাৰ এনেকুৱা যে ফ্লাড ৰিলিফ কেম্পত ডিজাষ্টাৰৰ সময়ত আমি কেনেকৈ কি ধৰণৰ ছাৰ্ভিচ দিব পাৰিম তেওঁলোকৰ যেতিয়া এটা ৰিলিফ কেম্প হয় সেই ৰিলিফ কেম্পত আমি কি কৰিব পাৰোঁ আমি কেনেধৰণৰ সেৱা আগবঢ়াব পাৰোঁ যোৱা কালিৰে পৰা আমি সেই বিষয়ে বহুতখিনি শিকিলোঁ প্ৰশিক্ষণটো লৈ আমি যথেষ্ট উপকৃত হৈছোঁ প্ৰথম কথা হ'ল যে ৰিলিফ কেম্পটো আমি তাত ক'ত তৈয়াৰ কৰিম সেই ঠাইডোখৰ আমাক অৱশ্যে তেওঁলোকে জনাই দিব আৰু আমি সেই তাত যাব লাগিব আৰু শিশুসকলৰ কাৰণে যিহেতু শিশুসকলৰ এটা অধিকাৰ হয় তেওঁলোকক আমি কোনো ধৰণৰ মানে ফ্লাড হ'ল বুলিয়ে যে তেওঁলোকে নিজৰ সুবিধাৰ পৰা যাতে বঞ্চিত নহয় সেই কথাটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব যিটো চাইল্ড ফ্ৰেণ্ডলি স্পেচ সেইটো আমি কৰিব লাগিব তাত তেওঁলোকৰ সকলো ধৰণৰ সুবিধা যে তেওঁলোকৰ খেলা ধূলাৰ পৰা আদি কৰি শিক্ষালৈকে সকলোখিনি যাতে আমি দিব পাৰোঁ আৰু মহিলাসকলৰ কাৰণেও ঠিক তেনেকৈ যিখিনি সুবিধা সেইখিনি যাতে তেওঁলোকে পায় এটা ৰিলিফ কেম্পত শিশুসকলৰ কাৰণে যিবিলাক শিক্ষণ সামগ্ৰী আছে হেণ্ড ৱাছ আছে সেই গোটেইখিনি আৰু যিখিনি প্ৰয়োজনীয় হয় বিশেষকৈ গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ কাৰণে শিশুসকল যিহেতু 6 মাহ বয়সলৈকে ব্ৰেষ্ট ফিডিংটো তেওঁলোকৰ খুব দৰকাৰ গতিকে ব্ৰেষ্ট ফিডিং কৰ্ণাৰটো যাতে মানে ভালকৈ উপযুক্ত ৰূপে কৰি দিয়া হয় কাৰণ মহিলাগৰাকীয়ে যাতে কমফৰ্ট ফিল কৰিব পাৰে শিশুটিক ব্ৰেষ্ট ফিড কৰিবৰ কাৰণে কাৰণ 6 মাহ বয়সলৈকে এটা শিশু এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰিবই লাগে আৰু 6 মাহ সম্পূৰ্ণ হোৱাৰ পাছত অন্য খাদ্যৰ উপৰিও শিশুটিক মাতৃগৰাকীয়ে
মাকৰ গাখীৰ দি থাকিব লাগিব 2 বছৰ বয়সলৈকে খুৱাব লাগিব সেই ক্ষেত্ৰত যাতে সম্পূৰ্ণ তেওঁলোকে আৰাম পায় আৰু বিশেষকৈ আমি যিহেতু অংগনবাদী কেন্দ্ৰবিলাক চাওঁ আমাৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মীগৰাকীয়ে তেওঁলোক সেই হিতাধিকাৰীসকলক যাতে যিখিনি খাদ্য দিবলগীয়া সেইখিনি দিছেনে নাই সেই কথাটোৰ প্ৰতিও আমি লক্ষ্য ৰাখোঁ প্ৰি স্কুল এক্টিভিটিজ সেইখিনি যাতে কৰিছেনে নাই সেইখিনি কৰিব লাগিব আৰু ডিজেষ্টাৰৰ পাছত সাধাৰণতে যি তেওঁলোক মানসিক ভাৰসাম্যহীনো হৈ যাব পাৰে বা তেনেধৰণৰ যাতে কোনো সমস্যাৰ সন্মুখীন নহয় সেইখিনি আমাক খুব সুন্দৰকৈ এই প্ৰশিক্ষণটোত শিকাইছে আৰু এই যোৱা 2 দিন ধৰি আমি যথেষ্ট উপকৃত হৈছোঁ তাৰ কাৰণে আমি এই উদ্যোক্তাসকলক যিয়ে আমাক এই প্ৰশিক্ষণটো দিলে সমল ব্যক্তিকে ধৰি ইয়াত সকলোকে ছাৰ বাইদেউসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ মোৰ নাম পাঞ্চালী দাস মই এগৰাকী মুখ্য সেৱিকা হয় মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু এই ইয়াত অহাৰ মেইন উদ্দেশ্য হৈছে 2দিনীয়া কৰ্মশালা 3দিনীয়া কৰ্মশালা চলি আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত মানে সংকটৰ সময়ত আমি কেনেকৈ শিশু আৰু মহিলাখিনিৰ সুৰক্ষাৰ ওপৰত কাম কৰিব পাৰোঁ তাৰ ওপৰত বিশেষভাৱে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আমাৰ প্ৰশিক্ষণ চলি আছে আৰু মানে কেনেকৈ চাইল্ড ফ্ৰেণ্ডলি স্পেচ এটা বনাব পাৰি তাৰপিছত তেনেকুৱা সংকটৰ সময়ত কি অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ কি দৰকাৰ হ'ব পাৰে আমাৰ বা প্ৰটেকশ্যনৰ ওপৰত কি কৰিবলগীয়া আছে এনেকুৱা বিষয়ৰ ওপৰত আমাৰ প্ৰশিক্ষণ হৈছে আৰু এই প্ৰশিক্ষণখিনি সঁচাকৈ বহুত উপকৃত হৈছে আমাৰ বাবে আৰু আমি আমাৰ ডিষ্ট্ৰিক্টত গৈ যাতে এইখিনি ভালদৰে কৰিব পাৰোঁ তাৰ বাবে নিশ্চয় চেষ্টা কৰিম নমস্কাৰ মোৰ নাম চিন্তামণি গোস্বামী মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ WCD ডিপাৰ্টমেণ্টৰ ছুপাৰভাইজাৰ হয় আমি এই 3দিনীয়া যি প্ৰশিক্ষণ হৈছে সেই প্ৰশিক্ষণটোৰ দ্বাৰা আমি যথেষ্ট লাভ হৈছোঁ এইখিনিয়ে গৈ আমি ডিষ্ট্ৰিক্টত শিকাব পাৰিম অংগনবাদী কৰ্মীসকলক ট্ৰেইনিং কৰিব পাৰিম মই বেছিকৈ নকওঁ মুঠতে এই ট্ৰেইনিংটোৰ পৰা আমাৰ যথেষ্ট লাভ হৈছে এইখিনিকে কৈ লগতে ট্ৰেইনিং দিয়াৰ কাৰণে ইয়াৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ